সৈতে মত বিনিময় অনুষ্ঠান আপুনি উপস্থিত আছিলে কি ক'ব? খুব এটা ভাল পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ যে ৰৌতা সমষ্টিৰ অন্তৰ্গত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা বহুখিনি ইণ্টেলেকচুৱেল আৰু ৰাইজ আহি ইয়াত মিলিত হৈ কোচ জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে ভৱিষ্যত কি কৰিব লাগে আৰু ভৱিষ্যত জনগোষ্ঠীটোৰ কলা সংস্কৃতি আৰু এই জনগোষ্ঠীটোৰ শিক্ষা খণ্ডত ক্ৰীড়া খণ্ডত আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী কৰিব পাৰে ইয়াৰ ওপৰত বিস্তাৰভাৱে তেখেতসকল আলোচনা কৰিছে। তাত ময়ো অংশগ্ৰহণ কৰিব পাই সঁচাকৈ মই উৎফুল্লিত হৈছোঁ, আপ্লুত হৈছোঁ। কাৰণ এই অঞ্চলত ৰৌতা অঞ্চলত কোচ জনগোষ্ঠীটোৰ উত্থান হোৱা মানে আমাৰ ৰৌতা সমষ্টিটোৰ ডেভেলপ হোৱা। ৰৌতা সমষ্টিত কোচসকল উন্নতি হোৱা মানে বিটিআৰ অঞ্চল উন্নতি হোৱা। বিটিআৰ অঞ্চলখন উন্নতি হোৱা মানে অসম আৰু ভাৰতবৰ্ষ উন্নতি হোৱা। এই লক্ষ্য আৰু উদ্দেশ্য লৈ বিটিআৰ অঞ্চলত থকা বা ৰৌতা অঞ্চলত থকা সকলো কোচ জনগোষ্ঠীটোৰ পিছ পৰি থকা য'ত য'ত সমস্যা আছে সেই সমস্যাবিলাক তেখেতসকল আলোচনা বিলোচনা কৰি মোক কিছু মেমৰেণ্ডাম তেখেতসকলে ছাবমিট কৰিছে আৰু মই যিমান দূৰ পাৰোঁ তেখেতসকলৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম বুলি মই তেখেতসকলক কথা দিছোঁ। আৰু ইতিমধ্যেই আমাৰ এই ধনচিকাটত চিলাৰায় ভৱনৰ কাৰণে তাত ফাউণ্ডেশ্যন ষ্টন পৰা ইতিমধ্যে হৈ গ'ল। আহি থকা দিনত ধনচিকাটত সুন্দৰ এটা 50 লাখ টকাৰ চিলাৰায় ভৱন নিৰ্মাণ কৰা হ'ব আৰু তাৰ পৰাই কোচ জনগোষ্ঠীৰ উত্থানৰ বাবে কিছু কাম আৰম্ভ হ'ব বুলি মোৰ বিশ্বাস আছে। গতিকে কোচ জনগোষ্ঠীটোৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছোঁ। প্ৰাক্তন বিধায়ক তথা বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মুছাহাৰীয়ে বিটিআৰ চুক্তিখনক গৰু কিনা বেচা ৰচিদ হিচাপে আখ্যা দিছে, কি ক'ব? গুৰুতৰ অভিযোগ। এই কথাটো যদি শোণিতপুৰ বিশ্বনাথ গহপুৰত গৈ যদি কওঁ তেতিয়াহ'লে তেখেতসকলে গম পাব যে বিটিআৰ চুক্তিটোৰ দ্বাৰা শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰৰ ৰাইজ ইতিমধ্যে 60খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈ তেখেতসকল এইবাৰ প্ৰথমবাৰৰ কাৰণে শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰৰ ৰাইজ বড়োলেণ্ডত ভোট দিবলৈ পাব। গতিকে তেখেতসকলৰ কথাটো শোণিতপুৰ আৰু বিশ্বনাথত গৈ আপোনালোকে সুধিব, তেতিয়া ভালকৈ প্ৰতিক্ৰিয়া তেখেতসকলৰ পৰা পাবলৈ সক্ষম হ'ব। বিটিআৰে কিন্তু বিটিআৰ বুলি ইতিমধ্যে পোৱাই নাই, BTCC বুলিহে কয়। বিটিআৰ চুক্তিৰ কোনো মূল্য নাই। বিটিআৰ চুক্তিৰ দ্বাৰা বিটিআৰ অঞ্চলত থকা আমাৰ এক্স NDFBৰ 4টা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, UBPO সকলো মিলি পেলাই বিটিআৰ চুক্তিখন কৰিছিল। আৰু বিটিআৰ চুক্তি হোৱাৰ পিছত মই ধন্যবাদ দিম যে যিসকল এক্স NDFB আছে তেখেতসকলে ছেক্ৰিফাইচ কৰি আজি বিটিআৰ চুক্তিত তেখেতসকল স্বাক্ষৰ কৰি, নিখিল বড়ো ছাত্ৰ সন্থা স্বাক্ষৰ কৰি, UBPO স্বাক্ষৰ কৰি আজি বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে। গতিকে NDFBৰ ভাই ককাইসকলক মই ধন্যবাদ দিছোঁ। এইকাৰণে তেখেতসকল যদি শান্তি প্ৰতিষ্ঠাৰ নামত যদি চুক্তি নকৰিলে হয়, আজি কোনো এজন এই অঞ্চলত নিউজ মিডিয়াৰ ব্যক্তিসকলো খোলাখুলিকৈ নিউজ কৰিব পৰা এটা পৰিৱেশ নাপালে হয়। গতিকে বিটিআৰত শান্তি আহিছে, বিটিআৰত মানে নিৰাপত্তা সুনিশ্চিত হৈছে। কিহৰ কাৰণে? বিটিআৰ চুক্তি কৰাৰ কাৰণে। গতিকে আজি ৰাইজ মানে বিটিআৰ অঞ্চলত থাকি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ ৰাইজ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াকে পুনৰবাৰ চিফ বনোৱাৰ সাজু হৈ আছে। ইলেকশ্যন মাত্ৰ আহিব। শেষৰটো প্ৰশ্ন যে ৰঞ্জন দৈমাৰী কেতিয়া বাহিৰলৈ আহিব? এইটো আইনৰ গণ্ডিত থকা সমস্যা। আইনৰ কথা মই বা আইনৰ ওপৰত কথা কোৱা মই এজন ব্যক্তি নহয়। আইনে যি কয় সেই আইনৰ মতে ৰঞ্জন দৈমাৰীৰ বাহিৰত থকা ঘৰত থকা তেখেতসকল নিৰ্ণয় কৰিব। আমি চৰকাৰত থাকি যিমান পাৰোঁ তেখেতৰ যি উকিল তেখেতসকলক মই যিমান পাৰোঁ সহায় কৰিছোঁ। আমি চৰকাৰী তৰফৰ পৰা তেখেতক বাহিৰত ওলোৱাৰ কাৰণে আমি সম্পূৰ্ণভাৱে 100% সহায় আৰু সহযোগিতা কৰি আহিছে,
কৰিছে আৰু কৰি যাওঁ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা বিলোচনা কৰাৰ কাৰণে বহু NIA কেছ থকা NDB কেডাৰসকল আজি বাহিৰত ওলাইছে। কিহৰ কাৰণে? আমি আমাৰ 2জন MP আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চেণ্ট্ৰেলৰ লগত আলোচনা বিলোচনা কৰাৰ কাৰণে বহু NIA কেছ থকা ব্যক্তিসকল আজি বাহিৰত ওলাই আহি ঘৰৰ নিজৰ পৰিয়ালৰ লগত শান্তিকৈ তেখেতসকল থাকিব পাৰে এটা পৰিৱেশ এইখন চৰকাৰে কৰি দিছে। নিৰ্বাচনৰ পিছতে আহিব পাৰিব, সেইটো নিশ্চিত আমি দিব নোৱাৰোঁ, কিন্তু তেনেকুৱা প্ৰক্ৰিয়াবিলাক চলি আছে। আমি যিমান পাৰোঁ সহায় আৰু সহযোগিতা দি থাকিম। থেংক ইউ।